আজি ফুৰিবলৈ আহিছোঁ আৰু লগত দাদা আৰু ঘৰৰ ওচৰৰে ভাই এজন আহিছে গৈ আহিছোঁ মেট্ৰৰ পৰা যাম চাউথ এনাগলম এনাগলমৰ পৰা যোৱা হ'ব মেনকালৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু এয়া হৈছে মেট্ৰ' ষ্টেচন দুৱাৰ খুলিব আমি সোমাম দাদা খোলা হ'ব বহি লওক হা ইয়াত বহি ল'লোঁ আমি আৰু এয়া হৈছে মেট্ৰ' আৰু এইফালে দেউতা বৰ্তমান গৈ আছোঁ খোজকাঢ়ি আৰু অলপ দূৰ যাব লাগিব একো অলপ খোজকাঢ়িব লাগে খোজকাঢ়ি গৈ আছোঁ আহি পালোহি সাগৰৰ পাৰৰ ইয়াত দেখিছা নহয় ব'টবিলাক এনেকৈ আগলৈ চাই গৈ থাকোঁ কি দেখা যায় আমি আহি পালোঁহি মেনকা আৰু ইয়াত হৈছে কি মানে ব'টৰ কাৰণে পূৰা মানুহ টনা জাকৈ হা কৈছে আমাক 800 টকা লাগে কৈছে আধা ঘণ্টা ঘূৰাম বুলি কৈছে মানে সাগৰৰ পাৰে বাট আমাক সেইটো নালাগে আমি কাৰণ কেলৈ মানুহ 3টা আছোঁ 800 টকা পোচাকৈ নাই আৰু বৰ্তমান আমি গৈ আছোঁ ডাঙৰ ব'টৰ কাৰণে ইয়াত ব'ট চাৰিওফালে এভেইলেবল আছে চাৰিওফালে ব'ট আৰু আমি গৈ আছোঁ এতিয়া ডাঙৰ ব'টৰ কাৰণে যাওঁ ডাঙৰ ব'টত সুধি চাওঁগৈ ফাইনেলি কি হয় দেখা যাব ফাইনেলি আমাৰ ব'ট হৈ গ'ল 1 ঘণ্টাৰ কাৰণে 200 লৈছে আৰু এইখন হৈছে আমাৰ ব'টখন এইটো বলৈছোঁ এয়া হৈছে ভিতৰৰ দৃশ্য ব'টৰ ভিতৰত এইফালে এনেকৈ চাউণ্ড বক্সৰ ছিষ্টেম আৰু এইফালে এনেকৈ ওপৰলৈ যোৱা ছিষ্টেম আছে সেইটো ব'টৰ ভিতৰৰ ছিষ্টেম হয়তো আছে ওপৰলৈ যাবলৈ ৰাস্তা আছে এইফালে পিছফালে এজনে খানা খাই আছে এনেকৈ ড্ৰেছিং কেচিং আছে পানী চানী নোলায় ৰখি আছোঁ ওচৰতে এনেকৈ ডাঙৰ ব'টবিলাকো আছে বাট এইবিলাক ঘূৰাব অকল 1 ঘণ্টা ঘূৰাব এইফালে আছে চবকে অকল 1 ঘণ্টা ঘূৰাব এয়া আছে ব'টৰ ড্ৰাইভিং চিট এয়া আমাৰ মানুহবিলাক সকলো ব'ট বহি আছে আমি অকণ দেৰিছত গৈ আছোঁ ওলাই কিনে এইবিলাক দামী লাগজাৰী জাহাজ ৰখি আছে ওলাইছোঁ ব'টত ট্ৰেভেলিং কৰিবলৈ আৰু কি বুলি কয় যে টাইম লাগিব মানুহ হৈছেগৈ লাহে লাহে প্ৰায় 10-15 মানুহ হৈছে তাৰপিছতে দাদা বহি আছে আৰু এইফালে আমাৰ ভাই বহি আছে ভাই লাজ কৰিছে কেমেৰাত ওলাবলৈ সকলোবিলাক চাব এইবিলাক হৈছে সাগৰৰ পাৰত মানে ছাইডত যিহেতু আমি ছাইডত আছোঁ এইবিলাক হৈছে কণ্টেইনাৰ নিয়াৰ জাহাজ ডাঙৰ আৰু সেইফালে দেখিছে নহয় এখন ডাঙৰ জাহাজক 4খনমান জাহাজে পূৰা ঠেলি লৈ আহিছে আৰু আমি উঠি আছোঁ আমাৰখন কেইটা বজাত যাব আৰু আমি ৰখি আছোঁ পানী বৰ্তমান বহুতখিনি বাঢ়িলে বাৰু দেই বৰষুণ দিয়াৰ পৰা আৰু আমাৰখন কেতিয়াকৈ যাব এতিয়ালৈকে তাৰ ফিক্স হোৱা নাই মানুহ আহি আছে মানুহ উঠি আছে হেল্ল' গাইছ মই আহি গ'লোঁ একদম জাহাজৰ আগলৈ আৰু এইকেইটা দেখিছেনে তলত জাহাজ ৰখাবৰ কাৰণে খুটি আৰু মই সেই এটা আগলৈ ওপৰত আৰু লাহে লাহে আমাৰ ব'টখন ওলালে আৰু আমিও আগবাঢ়িলোঁ আজিৰ দিনটো ট্ৰেভেলিং লৈ বুলি তাত ভিডিঅ'টো পৰহিয়ে কৰা হৈছিলে মই এডিট কৰিবৰ কাৰণে টাইম লোৱাৰ কাৰণে থৈ দিয়া হৈছিলে আৰু আমি সকলোৱে ওলালোঁ এনেকৈ 1 ৰাউণ্ড মাৰিলোঁগৈ 1 ঘণ্টাৰ আমাৰ টাইম আছিলে আমাৰ হাতত সকলোবিলাক ঘূৰিলোঁ ফুৰিলোঁ সাগৰৰ পাৰে পাৰে কি আছিলে ইয়াত এজন মানুহ আছে হা ইয়াত সকলোবিলাক কৈ যায় আৰু এই যে যোনবিলাক ব'টত উঠিলে মানে কি হয় কি তাত এজন ছিংগাৰ থাকে হা ব'টখনত 100 টকা ল'লে ছিংগাৰজনে 100 টকা লয় মানে সেই ছিংগাৰজন কম্পালচাৰী থাকিবই আৰু তাক
পইচাটো দিব লাগিবই ঠিক সেইদৰে আমাৰ পৰাও লৈছে বা এনেকৈ 100 টকা মানে এটা টিকেটত 200কৈ লৈছে ন 100 টকা সেই ছিংগাৰজনৰ কাৰণে বুলি লৈছে আৰু তাত এজন যোনজন ছিংগাৰ সিয়ে মানে সকলোবিলাক কৈ যায় আৰু সকলোবিলাক বুজি পাওঁ মানে কি আৰু হেতৰ ভাষাতে কৈ গৈছে আমি কম চম বুজি পাওঁ আৰু এইবিলাক চাইডে দেখিছে চাইডে সকলোবিলাক বিকনেছ আৰু এখন এটা ডাঙৰ জাহাজ আছে এখন যোনটো আমাৰ গ্ৰেছ আছে ন গ্ৰেছবিলাক আমদানি ৰপ্তানি কৰা হয় আৰু বৰ্তমান সেই মানুহজনে কৈছিল ঠিক সেইদৰে এখনো মানে এইটো এটা মাজত দ্বীপ হা সেই মানুহজনে কৈছিলে যে এখন গেছৰ হয় ডুবাইৰ পৰা আমাৰ ভাৰতলৈ আমদানি মানে অনা নিয়া কৰা হয় বুলি কৈছিলে আৰু এখন বিশাল জাহাজ এখন বহুত ডাঙৰ কাৰণ ইয়াত ওচৰতে এনেকুৱা বোট আছে সৰু বোট আছে সেই বোটবিলাকৰ সহায়তে সিহঁতি এই ইমান ওচৰলৈ আহিব পাৰে নহ'লে ইয়াৰ ওচৰলৈ আহিব নোৱাৰে কাৰণ কেলৈ তলত লাগি ধৰে কাৰণ কেলৈ এইডোখৰ জাষ্ট সাগৰৰ পৰা ফালি হোৱা এটা দ্বীপ বুলি ক'ব লাগিব এটা সৰু দ্বীপ যেনেকৈ আমাৰ নদীবিলাক ধৰক এইবছৰ এইটো পাৰে খান্দিলে নেক্সট বছৰ ইটো পাৰে যায় ন ঠিক সেইদৰে মানে এডোখৰ সৰু দ্বীপ হয় আৰু এখন বহুত ডাঙৰ বিশাল জাহাজ হয় আৰু ইয়াত বৰ্তমান গেছবিলাক উলিয়াইছে না ভৰাইছে আমি সেইটো ক'ব নোৱাৰিম কাৰণ কেলৈ আমি তাত উঠি চাব নাপালোঁ বাট মানে যোনজন মানুহে আমাক কৈ গৈছিলে সেইজনে কৈছে যে ইয়াত বাহিৰৰ পৰা বস্তুবিলাক আমদানি ৰপ্তানি কৰা হয় বুলি কৈছে আৰু আমি এনেকৈ যাওঁতে 4 ৰাউণ্ডটো যিবিলাক চকুত লগা বস্তু সকলোবিলাক আমি ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ আৰু মেক্সিমাম ভিডিঅ' কৰিলোঁ এখন দেখিছে এখন গৈ আছে হা এখন ৰখি থকা নাই কাৰণ কেলৈ এইটো এটা দ্বীপ বুলি মই কৈছোঁ ন এইটো এটা দ্বীপ ইয়াত ইমান স্পীড যাব নোৱাৰে একদম শ্ল'লি গৈ আছে লাহে আৰু এটা কথা ক'ব লাগিব ইয়াত আহিলে মানে ৰুম চুমবিলাক ইমান দাম নহয় দেই ৰুম চুমবিলাক সস্তাতে পাব 1200 1300 1500 সেনেকুৱাতে পায় 1 নাইট ৰুম যদি আপোনাৰ চাইডত 5 ষ্টাৰ হোটেলো আছে 5 ষ্টাৰ হোটেল লাগিলেও পাব মানে সকলোবিলাক ফেচিলিটি আছে আৰু ইয়াত ডলফিন দেখিব পৰা যায় বৰ্তমানতো আমি ডলফিন দেখিছিলোঁ জেগাত বাট সেইটো সময়ত মই কেমেৰা কৰিব নহ'ল হ'লেও আগলৈ চাই যাওঁ যদি কেনেবাকৈ দেখা পাওঁ আপোনালোকেও চাব কেনেকুৱা লাগে আৰু মই যে কৈছিলোঁ যে এজন মানুহে কৈ যায় বুলি এইজন মানুহে কৈ গৈছে গান চান গায় মানে এটা বেলেগে কোনোবা গান গাব পাৰিব হা এইবিলাক চিনেমা শ্বুটিং কৰা ঘৰ হয় ইয়াত চিনেমা বা মুভি শ্বুটিং কৰা হয় আৰু এইবিলাক দেখিছেনে মাছ ধৰি আছে দেখিলে ন আপোনালোকে কেনেকৈ মাছ ধৰি মেলি সকলোৱে খাই আছে আৰু এইখন গৈছে মেনকালৈ যিহেতু সাগৰৰ মানে ধৰা এই চাইডলৈ যাবলৈ হ'লে মানে সাগৰ নহয় সুতিটো এই চাইডলৈ যাবলৈ হ'লে এনেকুৱা ব'টৰ দ্বাৰা মানে গাড়ী মটৰ নিয়া হয় আৰু এজন তামিল মানুহ আছে ইয়াক ইমান গালি দিছে যে ছাইডত নাথাকিব ৰিক্সা আছে কিন্তু নাই নুশুনে বায়ে প্ৰতি অকল ছাইডতে থাকেগৈ আৰু দেখিছে নহয় মাছ ধৰা মানুহ মানে ইয়াত একাল নাই আপোনাক ফ্ৰেছ মাছ খাওঁ ক'লে একদম লগত কিনি লৈ যাব পাৰিব আমি সেনেকৈ হোটেলত ছাইডত খালোঁ মাছ ভাত ভালে লাগিলে আৰু এইবিলাক মানে চাইডে সকলোবিলাক মাছ বা মানুহে গম পাইছেনে সকলোবিলাকে মানে বঢ়িয়াকৈ মাছ ধৰি নিজৰ জীৱন কটাই মেলি খাই আছে আৰু বাকীনো কি দেখাম ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলেও ভিডিঅ'টো ভালকৈ কৰিব লাগিছিলে আৰু এইবিলাক টঙি জাল বুলি কয় যে টঙি জাল এইবিলাক কিন্তু মটৰে লাগে দেই মানুহে ডঙা নহয় বহুত ডাঙৰ টঙি জাল পাতি থৈছে আৰু মই কলাকে ল'ৰাটোৱে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি বিদায় লৈছোঁ বাই বাই টাটা ভিডিঅ'টো চাব কেনেকুৱা পালে ক'ব লাইক আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো বা জেগাখিনি কেনেকুৱা পালে অ'কে আজিলৈ বাই বাই টাটা